আৰু এয়া আমি সাপডাল উদ্ধাৰ কৰি ল'লোঁ, চকৰি ফেটি সাপডাল। আৰু মই আহি গম পালোঁ পাছত এওঁ যি এজন ডক্তৰ। হয় হয় ছাৰ, আপুনি কৈ দিয়কচোন। হয় হয়, মই ডাক্তৰ দুৰ্গেশ্বৰ শৰ্মা। হয় হয়, এইটো আমাৰ গাঁৱৰ ঘৰ হয়। হয়, আমি ইয়াতে আহিছিলোঁ আজি। আমাৰ পিছফালে পাকঘৰৰ পিছফালে হাঁহৰ বাহাত চকৰি ফেটি সাপ এটাই মানে কণীবিলাক খাইছে হয় আৰু হাঁহ এটা মাৰিছে। হয় সেইটো গম পাই আমি সোণমণিক মাতি আনিলোঁ। আগৰ পৰাই আমাৰ চিনাকি হয় আৰু তেওঁৰ ভিডিঅ'বিলাক আমি চাই থাকোঁ। হয় তেখেতে সাপ ধৰি ধৰি সমাজ সচেতনৰ, সাপ প্ৰদৰ্শনৰ বাবে পাব্লিকক সচেতন কৰিবৰ কাৰণে যিবিলাক কথা কয়, হয় সঁচাই আচলতে বৰ ধুনীয়া কথা। আৰু হয় আমাৰ সমাজৰ মানুহখিনি সচেতন হ'ব লাগে। হয় প্ৰদৰ্শন কৰিলে বেজালি এইবিলাক নকৰি চিধা হস্পিটেলত যাব লাগে। হয় আৰু হস্পিটেলত গ'লে আজিকালি সৰ্পদৰ্শনৰ মানে এণ্টিভেনম ইনজেকশ্যন আছে। হয় আমাৰ প্ৰায়বিলাক ডক্তৰে মানে ট্ৰেইন হৈছে এতিয়া। তেখেতসকলে এইখিনি কৰিব পাৰে। যিকোনো ধৰণৰ বিষাক্ত সাপে কামুৰিলে তাৰ চিকিৎসা আছে। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্যত এটা মানে গ্ৰুপ এটা আছে সৰ্পদৰ্শনৰ ট্ৰিটমেণ্টৰ কাৰণে। আমি হোৱাটছএপ গ্ৰুপতো আমাৰ গ্ৰুপ আছে। এই ডক্টৰ সুৰজিৎ গিৰি তেখেতৰ আণ্ডাৰত গোটেই অসমতে সৰ্পদৰ্শনৰ ট্ৰিটমেণ্টৰ কামবিলাক চলি আছে। আৰু আমি সোণমণিক বহুত ভাল পাইছোঁ। তেখেতে এই ক্ষেত্ৰত সমাজ সচেতনতাৰ কথা যিখিনি কয় সৰ্পদৰ্শনৰ সম্পৰ্কীয়, সেইটো সঁচাই প্ৰশংসনীয়, আদৰণীয়। তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ। হয়, আশীৰ্বাদ কৰিব আপোনালোকে। হয়, নিশ্চয় ভাল হ'ব। হয় হয়। নমস্কাৰ বন্ধুসকল, মই এতিয়া আকৌ অমাত জীৱ উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ দৰং জিলাৰ মঙলদৈ চুতীয়াবাৰী। আৰু ইয়াতে এডাল সাপ সোমাই গ'ল। এয়া সাপ হাঁহৰ গঁৰালত বা চৰাই চুকত যেতিয়া সাপ সোমাই তেতিয়া আমাৰ সন্দেহ হয় সেই সাপডাল চকৰি ফেটি সাপ। আৰু বন্ধুসকল, মই য'ত আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। বাইদেউ, আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়ক। মোৰ নাম শ্ৰীঅনিমা দেৱী। হয়, গাঁও চুতীয়াবাৰী, ডাকঘৰ আমাৰ ডিগ্ৰীপাৰ। হয় বন্ধুসকল, এতিয়া ধুনীয়াকৈ সাপডাল আমি উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। বহুত সময় নষ্ট নকৰি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। আহক। একদম ভয় কৰিব নালাগে, মই আছোঁ। ভিডিঅ'টো ধুনীয়াকৈ কৰি দিম, ৰাইজক দেখুৱাব লাগিব। ক'ত আছে? অ' মাই গড, চাওক বন্ধুসকল, এয়া এটা আচৰিত দৃশ্য। এনেকুৱা দৃশ্য খুব কমেই দেখা পোৱা যায়। চাওকচোন বাৰু, চাওক বন্ধুসকল, কি ডাঙৰ চকৰি ফেটি সাপ এডাল, মনোক্লেট কোব্ৰা হাইলি ভেনমাছ স্নেক। চাওক বন্ধুসকল, এই সাপডালে নাজানে এইটো হাঁহ ই ভক্ষণ কৰিব পাৰিব। কিন্তু বন্ধুসকল, যেতিয়া গলটো ভক্ষণ কৰে তেতিয়া ইয়াৰ অনুভৱ হয় ই গোটেই খাদ্যটো গ্ৰহণ কৰি দিব পাৰিব। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল চকৰি ফেটি সাপ, হাইলি ভেনমাছ স্নেক। আৰু ইয়াক ইংলিছত মনোক্লেট কোব্ৰা বুলি কয়। ছায়েন্সত এই সাপডালক নাজাক কাউথিয়া বুলি কয়। আৰু ইয়াক পদ্ম গোখৰ বুলি কয়, চন্দ্ৰনাগ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে। আৰু বন্ধুসকল, এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ আৰু ইয়াৰ গাত নিউৰটক্সিক ভেনম পোৱা যায়। আৰু এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু বন্ধুসকল, এতিয়া আমি এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। আৰু ইয়াতে কণী আছে, আপোনালোকে দেখা পাইছেই চাগে। এয়া হৈছে হাঁহৰ কণী। মাৰি খাইছে উমনি হাঁহটো। হাঁহটো লৈ আছিল, উমনি লৈ আছিল বাইদেউ। উমনি লৈ আছিল, তাৰপিছত তাতে সোমাই মানে মাকাটো উমনি লৈ থকা হাঁহটোক খত মাৰি দিছি। দি মাকাটো বিষ লাগোতে বাগৰি পৰিল ইফালে। তাৰপিছত সি আহি আকৌ হাঁহটো এতিয়া মাথাটো খাই আছে, মানে গিলিব চেষ্টা কৰিছে খাদ্য এটাৰ। খাদ্য চাওক বন্ধুসকল, এনেকুৱা দৃশ্য খুব কমেই দেখা পোৱা যায়। আৰু এইডাল সাপ হাইলি ভেনমাছ স্নেক। আৰু আপোনালোকে দেখা পাই চিনি পাইছেই চাগে, এইটো এটা চকৰি আছে। চাওক, এইটো চকৰি। আৰু এইখিনি ঠাইত ইয়াতে এটা কণী ই ভক্ষণ কৰিছে। আৰু তাৰপিছত ভাবিছে এই হাঁহটো ই ভক্ষণ কৰিব পাৰিব। কিন্তু বন্ধুসকল, যেতিয়া ই লাষ্টত এই হাঁহটো ভক্ষণ কৰিব নোৱাৰিব তেতিয়া এই হাঁহটো মাৰি থৈ ই গুচি যাব। আৰু অলপ পিছত ই নিজেই যিখিনি খাইছিল সি আৰু যিখিনি খাইছিল সেইখিনি ই বমি কৰি লাহে লাহে উলিয়াই দিব। আৰু এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। সাপটো যাবলৈ এতিয়া চেষ্টা কৰিব। আৰু গম পাইছে এতিয়া মই উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। হেৰি কৰি দিব দেই, এইডাল সাপ কিন্তু হাইলি ভেনমাছ স্নেক। ধুনীয়াকৈ কৰি দিব, ৰাইজক ধুনীয়াকৈ দেখাবি। এডাল সাপ বহুত বিষাক্ত সাপ দেই। কণী এটা খাই আছে, কণীটো বমি কৰি উলিয়াই দিব।
ধুনীয়াকৈ একদম সহজ পদ্ধতিতে উদ্ধাৰ কৰিছোঁ কিন্তু মোক দেখা পাই কিন্তু আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব দেই। গোটেই ৰাইজৰ মানুহক সতৰ্ক কৰি দিছোঁ, বহুত বিষাক্ত সাপ কিন্তু এইবোৰ। চাওক বন্ধুসকল, এয়া দুখৰ বিষয়, এই হাঁহটো ই মাৰি পেলালে আৰু এই হাঁহটোৱে বহুত কেইটা কণী উমনি ধৰি আছিল আৰু উমনি ধৰি থকা অৱস্থাত যিকেইটা কণী আছিল সেইবোৰো ই মৰি গ'ল। চাওক বন্ধুসকল, এইডাল সাপ হৈছে চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয়। চাইন্সত এই সাপডালক নাজা কাউচিয়া বুলি কয় আৰু ইয়াক পদ্মকুক্ৰ বুলি কয়, চন্দ্ৰনাগ বুলি কয়। মাইনা নাকান্দিবি, মাইনা নাকান্দিবা, নাকান্দিবা মাইনা, মই ধৰি আছোঁ নহয়, তোমালোকক একো নকৰে, তোমালোকক একো নকৰে, মাইনা নাকান্দিবা। আৰু এইডাল সাপক আমাৰ গাঁৱলীয়া মানুহে কিছুমানে ডাকুৱাল সাপ বুলি কয়, কিছুমানে চকৰি ফেটি সাপ বুলি কয়, কিছুমানে মুৰ্গী ফেটি সাপ বুলি কয়, কিছুমানে বন্দা ফেটি সাপ বুলি কয়, কিছুমানে মাটি ফেটি সাপ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম দিয়ে, কিন্তু এইডাল সাপৰ নাম হৈছে আচল মন'ক্লেট কোব্ৰা আৰু ইয়াক আমাৰ অসমীয়া মানুহে চকৰি ফেটি সাপ বুলি কয়। আৰু ই হাইলি ভেনম আছে, নিউৰটক্সিক ভেনম, চাইকটক্সিক ভেনম, কাইডটক্সিক ভেনম। আৰু যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই লাহে লাহে ক'লা ৰঙা পৰিবলৈ ধৰিব, লাহে লাহে বিষাবলৈ ধৰিব, লাহে লাহে পেট বিষাব, লাহে লাহে বমি আহিব, উশাহ লোৱাত কষ্ট পাব, চকুৰে ধোঁৱা ধোঁৱা দেখিব, টোপনি আহিব আৰু কাণেৰে নুশুনা হ'ব, কলিজা ফাটি যোৱা যেন লাগিব। তাৰপিছত মানুহৰ কান্দা কাটা হুলস্থুল লাগি যাব। আৰু সেইবিলাক নোহোৱাৰ আগতে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক, তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব। আৰু এনেকুৱা সাপ যদি কামোৰে তেতিয়াহ'লে কিন্তু দুটা ডাঙৰ দাঁতৰ চিন দেখা পাব, কাৰণ কিয় জানেনে, এই সাপডালৰ বিষদাগকেইটা আগফালে আছে। আৰু বন্ধুসকল, এই ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক, কাৰণ ভিডিঅ'টো চাই থাকোঁতে কেতিয়া সময়খিনি যায় আপোনালোকে একেবাৰে গম নাপাব। সেইকাৰণে এতিয়াই আপোনালোকে এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্ট আৰু লাইক কৰিলে মই সাপ উদ্ধাৰ কৰিবলৈ বহুত শক্তি পাওঁ। আন্ধাৰ হৈ আছে। মাইনা নাকান্দিবি, 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 একো নাই। সাপডালৰ মোটামুটি 8 বছৰমান হৈছে। সাপবিলাক ক'ত এৰি দিবি দে? সাপ দাদা বহুত অন্তত এৰি দিব লাগিব, সাপ পৰুৱা পাহাৰত এৰি দিব লাগিব। মাৰি পেলাব নোৱাৰা বাইদেউ, এইবিলাক বস্তু আমাৰ প্ৰকৃতিৰ কাৰণে বহুত জৰুৰী। কাৰণ কিয় জানেনে, এই সাপবিলাকৰ পৰা আমাৰ মানুহৰ নাৰ্ভৰ প্ৰব্লেম যি আছে, নাৰ্ভৰ প্ৰব্লেমৰ ঔষধ বনায়, বিষৰ ঔষধ বনায়। আৰু তাতকৈ ডাঙৰ কথা, এই সাপৰ পৰাই মানুহৰ এণ্টিভেনম বনায়। এই সাপৰ বিষয়ৰ পৰাই মানুহৰ কাৰণে এণ্টিভেনম বনায়। তাৰমানে এইবিলাক সাপৰ পৰা বিষ লৈ মাল্টিপ্লাই কৰি তাৰ পৰা পাইডৰ বনাই মানুহক ইনজেক্ট কৰে, তেতিয়াহে মানুহক বিষাক্ত সাপে কামোৰে। সেইকাৰণে এইবিলাক বস্তু থকাটো বহুত জৰুৰী। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে যি সাপডাল মৰা নাই, হয় নে নহয়? আশীৰ্বাদ কৰিব আপোনালোকে, হয় নে নহয় বাৰু? এইবিলাক বস্তু বিষাক্ত বস্তু ধৰি থাকক, যাতে মোৰো কেতিয়াবা কাৰণে বিপদ আপদ নহয়। অলপ চিনাকি চিনাকি লাগছি মোৰ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, কাৰণ এইবিলাক বস্তু বিষাক্ত বস্তু ধৰি থাকোঁ, নহয়নে বাৰু? হয়নে? মই নিজকে ছেভ কৰি মই সাপডালক ছেভ কৰিব লাগিব। প্ৰথমতে মোৰ ছেভ, তাৰপিছত সাপক ছেভ, নহয়নে বাৰু? সেইকাৰণে আপোনালোকৰ আশীৰ্বাদটো হৈছে বহুত ডাঙৰ। হাঁহটো এটা চিচা ভৰাই থৈ দিব লাগিছিলে আৰু আমি নালাৰো, ভয় লাগে তাৰে যদি বিষটো লাগি যায়। নাই নাই নাই, একো কথা নহয়। গাত এটা খান্দি হাঁহটোতো খাইছে, লগতে 2টা নে 3টা কণীহে মাত্ৰ দেখা পাইছোঁ। উমনি ধৰি আছিল বুলি কৈছে নহয়। 3-4টা হাঁহ আছে। সেইগিলা হাঁহ দেখাই নাই, ক'ৰবাত ভয় কৰিয়ে দাউলা নেকি? সাপ দেখা পায়।
হ'ব পাৰে হাঁহ এটাও নাই কিন্তু তাতে হয় নেকি হাঁহ নাই আৰু আছে হা মই দেখাই নাপালোঁ কিন্তু আমি এয়া চাওক হয় খুৰা কিবা ক'ব নেকি নাই নাই ঠিকে আছে আপুনি ৰাইজক কিবা এটা কওক নাই তোমাক বহুত ধন্যবাদ হয় হয় আমি মাতাৰ লগে লগে তুমি যে ইমান কষ্ট কৰি ৰাতিখন আহি অঁ আমাৰ ঘৰৰ পৰা এই হয়, হয়। বিষাক্ত সাপডাল উদ্ধাৰ কৰিলা হয় হয় আমিও আচলতে সাপডাল মাৰিব খোজা নাই অঁ কাৰণ আপোনাৰ ভিডিঅ'বিলাক দেখি থাকোঁ যে টিভি হেৰি ফেচবুকত হয় হয় সেইকাৰণে ভাবিছোঁ আৰু আপোনাকে মাতি আনো আনি সাপডাল উদ্ধাৰ কৰি লৈ যাওক তেখেতে হয় হয় আৰু যাতে বিপদ নহয় পৰা ধৰি নিছিলে আজি দুমাহমান আগতে আমাৰ মঙলদৈ ঘৰৰ কেম্পাছৰ পৰা তুমি এডাল সাপ ধৰিছা হয় 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 পাহৰিছোঁ বাৰু মই বহুত ঠাইত সাপ উদ্ধাৰ কৰি থাকোঁতো মানে কণ্ট্ৰল নহয় তাৰমানে দিনত 4ডাল 5ডাল 6ডাল এনেকুৱা হৈ যায় লগত এতিয়া মোৰ 4ডাল আছে এডাল দি 5ডাল হয় হা ক'ৰ পৰা আহিল বহুত ঠাইৰ পৰা আহে খুৰা ৰাইজৰ মৰম আৰু এইবিলাক নহয়নে বাৰু আৰু ৰাইজৰো উপকাৰ আৰু মোৰো সুবিধা হয় তোমাৰ মোক ময়ো কিবা এটা ৰাইজে দিয়ে বাৰু মোক তেনেকুৱাকৈ হয় হয় আশীৰ্বাদ কৰিব আপোনালোকে হয় হয় আৰু বন্ধুসকল চাওক এয়া মই ধুনীয়াকৈ এই সাপডাল উদ্ধাৰ কৰি ল'লোঁ চকৰি ফেটি সাপ হাইলি ভেনমাছ স্নেক মন'ক্লেট কোব্ৰা আৰু ইয়াৰ ফুকফুকনিটো এতিয়া বৰ্তমান দিয়া নাই কাৰণ এই সাপডালৰ খং উঠা নাই সেইকাৰণে এই ফুকফুকনি দিয়া নাই আৰু যিমান পাৰোঁ আমি সাপ উদ্ধাৰ কৰি থকা অৱস্থাত সাপৰ খং উঠাবলৈ আমি চেষ্টা নকৰোঁ কাৰণ সাপৰ খং উঠিলে নিশ্চয় বিপদ ঘটাই দিব নে কি কওঁ খুৰা হয় নহয় খুৰা আৰু এটা কথাৰ কাৰণে তোমাক ধন্যবাদ তুমি যে অলপ সচেতনতা কৰিছা সাপৰ সৰ্পদংশনৰ কাৰণে হয়, হয়। যে এই বেজ বেজালি এইবিলাক নকৰিছিলে অসামৰিক হস্পিটেলত চিকিৎসালয় প্ৰত্যেক ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট হস্পিটেল থাকে আছে তাত চব এণ্টিভেনম আছে হয় হয় উপযুক্ত চিকিৎসা পালে সৰ্পদংশনত মানুহৰ মৃত্যু হয় আৰু নোহোৱা হৈছে আজিকালি হয়। এতিয়া police নায়ে বুলি ক'ব পাৰি নাই বুলি ক'ব পাৰি এতিয়া উপযুক্ত সময়ত যদি চিকিৎসা কৰা যায় হয় 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 হেৰি খানাটো বন্ধ কৰি দিছে বঙালী হাঁহ আছিল নে বঙালী হাঁহে অঁ এয়া চাওকচোন বাৰু কিমান বেয়া লগা ঘটনা বৰ বেয়া লাগছে আৰু হাঁহটো যেনেকৈ মৰি গৈছে বাইদেউ এই বিষ দিয়াৰ কাৰণে মানুহো মৰি যায় এই বিষ দিলে একে কথা হুম? একে কথা একে কথা হাঁহৰ গাত যেনেকুৱা বিষ লাগিছে আৰু মানুহৰ গাত লাগিলে আৰু মানুহো যাব বেল্টি যাব নে কি কয় না যদিহে সঠিক সময়ত এণ্টিভেনম নাপায় ইটো খানাটো কৰি দিছোঁ চাওক বন্ধুসকল আপোনালোকক দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ আৰু বন্ধুসকল ইয়াতে বহুত কেইডাল সাপ আছে আৰু সেইবিলাক সাপৰ বিভিন্ন বিভিন্ন ভেনমৰ এডাল হৈছে হাইলি ভেনমাছ স্নেক আৰু ইয়াতে এডাল আছে কেট স্নেক আৰু সি হৈছে মাইল্ডলি ভেনমাছ স্নেক আৰু বন্ধুসকল এই দুডাল সাপ আছে হুলাবেৰীয়া সাপ ইণ্ডিয়ান ৰেড স্নেক আৰু ই হৈছে নন ভেনমাছ স্নেক আৰু বন্ধুসকল চাওক এয়া আমি ধুনীয়াকৈ এতিয়া কেট স্নেকডাল এৰি দিম আৰু এই সাপডালক আমাৰ অসমীয়া মানুহে মেকুৰী চকুৱা সাপ বুলি কয় আৰু ই নিশাচৰ প্ৰাণী প্ৰায়ভাগ বন্ধুসকল এই সাপডাল তাল গছৰ পাতৰ তলত সোমাই থাকে সেইকাৰণে ইয়াক তাল পেটীয়া সাপ বুলিও কয় আৰু এতিয়া আমি ধুনীয়াকৈ এই জংঘলত এৰি দিম মাল্লি ভেনমাছ স্নেক সামান্য বিষাক্ত সাপ আৰু বন্ধুসকলে যিকোনো সাপে কামুৰিলে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব চাওকচোন বাৰু আৰু ই দীঘল হয় ৰাতিৰ ভাগত ই গছৰ ওপৰত উঠি চিকাৰ গ্ৰহণ কৰে ইয়াৰ খাদ্য হৈছে সৰু সৰু পখিলা সৰু সৰু জেঠী আৰু সৰু সৰু চৰাই পোৱালি চৰাই কণী এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে আৰু আপোনালোকক দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ চাওক বন্ধুসকল এই সাপডালে যেতিয়া খং উঠে তেতিয়া ইয়াৰ নেঙুৰটো নচুৱাই থাকে বেছিকৈ খং উঠিলে আৰু বন্ধুসকল আপোনালোকে চাওক এই কেট স্নেকটো কিমান চাওক বন্ধুসকল এয়া কেট স্নেকটো কেনেকুৱা সাপ আৰু বন্ধুসকল মই যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব কাৰণ পৃথিৱীত বহুত সাপ আছে আৰু সেইবিলাক সাপৰ বিষয়ে মই শিকি আছোঁ আৰু জানিবলৈও মোৰ বহুত বাকী আছে চাওক বন্ধুসকল এই কেট স্নেকটো মাথাটো কেনেকুৱা ডাঙৰ আৰু এই ৰাতিৰ ভাগত এই গছত চিকাৰ কৰে আৰু এই নিশাচৰ প্ৰাণী বুলি কওঁ সেইকাৰণে চাওক এই কেট স্নেকটো এনেকুৱাকৈ যাই আছে এয়া ধুনীয়াকৈ এৰি দিছোঁ ধুনীয়াকৈ গৈছে আৰু বন্ধুসকল এনেকৈ যোৱা প্ৰকৃতিৰ বস্তু দেখা পালে মনত বহুত শান্তি লাগে সেইকাৰণে এইবিলাক কাম কৰি থাকোঁ আৰু বন্ধুসকল লাষ্টত আছে এডাল হৈছে বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক মন'ক্লেট কোব্ৰা আৰু বন্ধুসকল এই সাপডাল দেখা পালে আপোনালোকক ক'ব এই সাপডাল কিং কোব্ৰা সাপ আৰু বন্ধুসকল এই সাপডাল মতা সাপ আৰু ইয়াৰ খং কম কিন্তু বন্ধুসকল যদিও খং কম কিন্তু ইয়াৰ বিষ বহুতেই বেছি গতিকে আমি ধুনীয়াকৈ এৰি দিম জংঘলত চাওকচোন বাৰু
আৰু কিছুমান মানুহে আমাৰ গাঁৱলীয়া মানুহে কয় ই গাখীৰ খায় বুলি, সেইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস, সেইটো ভুল ধাৰণা। এই সাপে গাখীৰ খাব কেতিয়াও নোৱাৰে। যদিহে সাপে গাখীৰ খায় তেতিয়াহ'লে এই সাপডালৰ নিমুনিয়া হৈ পেলাই মৰি যায়, নহ'লে সাপডালে দৈ হিচাপে যিখিনি পানী আছিল গাখীৰখিনি, সেইখিনি পানী ভক্ষণ কৰি যিখিনি দৈ হৈ থাকে সেইখিনি বমি কৰি উলিয়াই দিব লাগিব। যদিহে সাপডালে সেইখিনি হজম কৰে তেতিয়াহ'লে নিমুনিয়া হৈ সেই সাপডাল মৰি যোৱাটো নিশ্চিত। আৰু সেইকাৰণে সাপে গাখীৰ খাব একেবাৰে নোৱাৰে। সেইখিনি আমাৰ অসমীয়া হাতী খোৱা মানুহখিনিৰ অন্ধবিশ্বাস। আৰু সেই অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। গাই দিয়ে দেখি চাওক বন্ধুসকল, এডাল সাপ হৈছে চকৰি ফেটি সাপ, মন'ক্লেট কোব্ৰা। ধুনীয়াকৈ জংঘলত এৰিম। আৰু বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত সহায় সহযোগিতা পাই থাকোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু এটা কমেণ্ট কৰক। ধন্যবাদ। জয় আই অসম।